হাৰাইজন স্কুলত ছাত্ৰ ছাত্ৰীক নামভৰ্তি দিয়াৰ আগতে 100 বাৰ ভাবক শিক্ষক উত্তম বক্সি মহন্তৰ প্ৰহাৰত মৃত্যু হোৱা অভিযোগ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতো ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিউ হাৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনা শিক্ষকৰ প্ৰহাৰত আহত হৈ তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হোৱা ছাত্ৰৰ মৃত্যু বিদ্যালয়ত পাঠদানৰ সময়ত শিক্ষক উত্তম বক্সি মহন্তই অমন মাহাতো নামৰ ছাত্ৰজনক অমানসিকভাৱে প্ৰহাৰ কৰাৰ ফলতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে এসপ্তাহ পূৰ্বে শিক্ষক উত্তম বক্সি মহন্তই শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতো দুদিন পিছত ছাত্ৰগৰাকীৰ স্বাস্থ্য অৱনমিত দেখাত পৰিয়ালকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰাই অমন মাহাতো তাৰ পাছতে যোৱাকালি বৃহস্পতিবাৰে বিয়লি ছাত্ৰগৰাকীৰ মৃত্যু হয় চিকিৎসালয়ত উক্ত ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত ছাত্ৰগৰাকীৰ পৰিয়াল অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল অমন মাহাতো আজি ঢেকিয়াজুলিৰ চিৰাজুলিত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে জানিব পৰা মতে শিক্ষক উত্তম বক্সি মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে পোষ্টমৰ্টেম তথা আৰক্ষীৰ তদন্তৰ পাছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব চৰকাৰী স্কুলবিলাক বন্ধ কৰি যধে মধে কিছুমান অযোগ্য ব্যক্তিৰ হাতত ব্যক্তিগত বিদ্যালয় খোলাৰ যি অনুমতি এই ব্যক্তিগত বিদ্যালয়সমূহ খুলি তাত একেবাৰে কম পইচাত দুই এগৰাকী শিক্ষক ৰাখে যিয়ে শিক্ষকতাৰ মানসিকতাটো তেওঁলোকে নাজানে আৰু তাৰ বাবে এইবোৰ ঘটনা হৈছে গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকে চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰি ব্যক্তিগত বিদ্যালয়ৰ অনুমতি দিওঁতে অলপমান সজাগ হওক অযোগ্য ব্যক্তিৰ হাতত ব্যক্তিগত বিদ্যালয় খোলাৰ অনুমতি দি পেলাই আজি এইসমূহ ঘটনা গতিকে ভৱিষ্যতে এনেধৰণৰ নহওক আৰু অমন মাহাতোৰ পৰিয়ালে উচিত ক্ষতিপূৰণ পাওক তাৰ দাবী জনাই পেলাই মই শোক প্ৰকাশ কৰিছোঁ একেবাৰে দুৰ্ভাগ্যজনক ঘটনা চিৰাজুলি নিউ হৰাইজন স্কুলত যোৱা 18 তাৰিখে আমাৰ স্থানীয় নিবাসী ত্ৰিভুৱন মাহাতোৰ ল'ৰা অমন মাহাতোৰ লগত যিটো ঘটনা হ'ল একেবাৰে দুৰ্ভাগ্যজনক ঘটনা আৰু ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ এতিয়া উঠিছে আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে ইয়াত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া আছে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে গতিকে বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে গতিকে বিভিন্ন অভিযোগ উঠিছে এই অভিযোগৰ বিষয়ে আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজচক্ৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ এই ঘটনা সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হ'ব লাগে যোনে দোষী কৰিছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে এতিয়া একো গম পোৱা নাই যে দোষী কোন গতিকে অভিযোগ উঠিছে বিভিন্ন অভিযোগ এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে ব্যুৰো ৰিপৰ্ট এণ্টনি ফৰাছা।